হয় হিমাশ্ৰী ক'ব লাগিব আজি পবিত্ৰ জগত গুৰুজনাৰ তিৰুভাৱ তিথি আৰু এই তিৰুভাৱ তিথিক লৈ অন্যান্য পবিত্ৰ ধামৰ দৰে পবিত্ৰ তীৰ্থভূমিৰ দৰে মহাপুৰুষ মাধৱদেৱৰ প্ৰতিষ্ঠা কৰা 1528 খ্ৰীষ্টাব্দৰ অন্যতম ধৰ্মীয় পীঠস্থান ঢেকীয়াখোৱা বৰনামঘৰতো এই মুহূৰ্তত জগত গুৰুজনাৰ তিৰুভাৱ তিথিক লৈ এক পৰিৱেশ ইতিমধ্যে ক্ৰিয়া কৰিছে। কৰোনা আতংকৰ মাজতো এই মুহূৰ্তত ভকত বৈষ্ণৱ এই মণিকাঞ্চন সংযোগ হোৱা এই অন্যতম স্থানকণলৈ দৌৰি আহিছে। মই পৰিৱেশটো দেখুৱাইছোঁ মোৰ পিছফালে সহস্ৰ যি ভকত বৈষ্ণৱ ইয়ালৈ আহিছে পুৱাৰে পৰা ক্ৰমান্বয়ে যিটো জনস্ৰোত আৰম্ভ হ'বলৈ লৈছে তাৰ কিয়দাংশ দেখুৱাই লৈছোঁ। ইয়াত দেখিছে যে ভিতৰত হৰিনামৰ ধ্বনিৰে যি অৰ্ঘ্য দিয়া হৈছে আশীৰ্বাদ দিয়া হৈছে সেই আশীৰ্বাদ এই মুহূৰ্তত নিৰ্মালী হিচাপে লৈছে এইসকল ভকতে আৰু এয়াই হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। মই অকণমান আশীৰ্বাদ শুনাইছোঁ আপোনালোকক। মাৰ্জনা কৰি আৰু তেখেতসকলৰ ঘৰৰ মধ্যে সকলো প্ৰতি ককাই ভাই ইষ্টমিত্ৰ বন্ধুবৰ্গ যি যোৱা নাতিপুতি ল'ৰা ছোৱালী বাই ভনী মাহী বাৰী মা দেউতা মিতি কুটুম্ব সকলো প্ৰতি হৰিগুৰু প্ৰসন্ন দুখ দূৰ কৰিব গঢ়কালখন বৰ্ধন কৰিব নাম মংগল সোমৰ কৰিব অপায়খিনি দূৰ কৰিব যি কৰ্মত আছে সেই কৰ্মতে উন্নতি প্ৰাপ্ত কৰিব আৰু বালক বালিকাখিনি পঢ়া শুনা কৰি জড়িত কৰিব সৰস্বতী মাতি কণ্ঠত কৰিব মাক দেউতা সদায় কৰিব যি মনতে কল্পনা কৰি সেৱা বাগিছে মোক প্ৰভু দিনগুৰে মোৰ বুলিলৈ বহি থওক আগুৰি কামন কৰি গলাই বস্তামান দুখনে অভয় চৰণ নাই বকি জনা কৈছে হাৰি এয়া অহৰি অৰাম ধ্বনিৰে আপোনালোকে দেখিছে যে এয়া অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰৰ এই পবিত্ৰ স্থানকণলৈ সকলোৱে পবিত্ৰ এই ভাদ মাহত আহে আৰু আজি তাতে জগত গুৰুজনাৰ তিথি। সন্মুখত 20 ভাগী আসন ঠিক কৰি থোৱা হৈছে। ইয়াতে নাম হ'ব, ইয়াতে হৰিনামৰ ধ্বনি হ'ব। কিন্তু ইয়াৰ মাজতেই মই অকণমান আপোনালোকৰ বাবে ইয়াত এই মুহূৰ্তত বাহিৰত যিহেতু বহু নিয়ম নীতি আছে গতিকে বাহিৰতে ভকত সমাজে এই মুহূৰ্তত হৰিনামৰ ধ্বনি দিব। মই তাৰ মাজতে কোন স্থানৰ পৰা আপোনালোক আহিছে যদি অকণমান এফালে আহিব পাৰে, কোন জেগাৰ পৰা আহিছে? মই যোৰহাটৰ পৰা আহিছোঁ। এইবছৰ প্ৰথম নে? এইবাৰ প্ৰথম আহিছোঁ। আজি গুৰুজনাৰ তিথি উপলক্ষে মোৰ পৰিয়াল লৈ মই আজি ইয়াত চাকি জ্বলাইছোঁ আৰু মই দেখিছোঁ ইয়াত সকলো ভক্তই সামাজিক দূৰত্ব বজাই নিয়ম নীতি বজাই মানি আমাৰ পূজা সেৱাভাগ আগবঢ়াইছে আৰু ভকতসকলেও যথেষ্ট নিয়মানুষ্ঠানত এই পৰিৱেশ বিভিন্নজন লোক আহিছে। মই পোনে পোনে লৈ যাব বিচাৰিছোঁ নামৰ মাজলৈ। খুব সুন্দৰ এটা পৰিৱেশে ক্ৰিয়া কৰিছে। ইয়াত দেখিছে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। অতি সুন্দৰ মনোৰম এক বিতোপন পৰিৱেশ এই মুহূৰ্তত জগত গুৰুজনাৰ এই পবিত্ৰ তিৰুভাৱ তিথিৰ দিনটোত ঢেকীয়াখোৱা বৰনামঘৰৰ চোতালত।
এয়া হৰিনামৰ পাণ আমি সময় হ'লে আৰু এটি দিহানামলৈ যাম আমি এয়া পৰিৱেশ কিন্তু তাৰ মাজে মাজে মই দেখুৱাই যাম ভকত বৈষ্ণৱৰ আশীৰ্বাদ লোৱা পৰ্ব এয়াই ঢেকীয়াখোৱা বৰনামঘৰ এয়াই 489 বছৰীয়া পৰম্পৰা আৰু এয়াই এই পবিত্ৰ ভাদ মাহৰ যিসমূহ দৃশ্য পবিত্ৰ দৃশ্য আপোনালোকক পাণ কৰাইছোঁ আৰু এটি দিহানাম আমি আশা কৰিম আৰু এটি দিহানাম হয়তো আহিব কিন্তু এই মুহূৰ্তত সমান্তৰালভাৱে আমি দুইটা দিশ দেখুৱাই গৈছোঁ যে কেনেকৈ অজস্ৰ অগণিত ভকতগণ অহাৰ যিটো জনস্ৰোতৰ পৰিৱেশ এই পৰিৱেশটো ক্ৰমান্বয়ে 1 2 3 4কৈ আগবাঢ়িছে অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈ বা উত্তৰ পূৰ্বাঞ্চল বা ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ লোক এই মাহটোত আহে এবাৰ কিছু ব্যতিক্ৰম কৰোণাতংকৰ বাবে কিন্তু তাৰ মাজতো সামাজিক দূৰত্ব বৰ্তাই ৰাখি এয়া ঢেকীয়াখোৱা বৰনামঘৰৰ আজিৰ তিৰুভাৱ তিথিৰ দিনটোত এনেধৰণৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এটি দিহানাম আমি লৈ যাব বিচাৰিছোঁ আপোনালোকক